নামৰ দলটোৰ নাম হয় আমাৰ দলটোৰ নামটো মই আচলতে সৰুৰ পৰা নাম গাইছিলোঁ আইতা ককাৰ লগত কিন্তু যেতিয়া আমি দিহানাম প্ৰতিযোগিতালৈ আগবাঢ়িম বুলি ভাবিলোঁ তেতিয়া এজন মানে আনুষ্ঠানিকভাৱে শিক্ষা গ্ৰহণ কৰিবলৈ মৰিগাঁও জিলাৰে জাতীয় দল মোৰ গুৰু টুবুল ডেকা ডাঙৰীয়া তেখেতক গুৰু বুজিলোঁ তেখেতে আমাৰ নামটি দলটো আগবঢ়াত সহায় কৰিলে লগতে আমাৰ দলটিৰ নাম দিলে নৱউদ্দিন বিভিন্ন অসমৰ নগাঁও মৰিগাঁও মধ্য অসম বুলি নহয় বিভিন্ন স্থানত যদি বা মধ্য অসমৰ বেলেগ বা উজনি অসম বা নামনি অসমত যদি তোমালোকক নাম গাবলৈ বিচাৰে বা নামৰ অনুষ্ঠানত বিচাৰে তোমালোক কেনেকৈ যোগাযোগ কৰিব? যোগাযোগ আচলতে সামাজিক মাধ্যমটো আজিকালি যিহেতু থাকেই সামাজিক মাধ্যমৰ অবিহনে আমি হয়তো আগ্ৰহ গতিকে তেনেকৈ সামাজিক মাধ্যমতে দিয়া আছে আমাৰ যোগাযোগ নাম্বাৰ লগতে ইউটিউবতো নামসমূহতো আপোনালোকে আছে যোগাযোগ নম্বৰ যিটো হিমাবায়ন পেজ তাতে পোৱা যাব নেকি? হয় আৰু বিভিন্ন স্থানীয় আৰু হিমাবায়নে এই ক্ষেত্ৰত প্ৰতিটো ক্ষেত্ৰত যথেষ্ট সহায় কৰা তেওঁৰ দেউতাক প্ৰতিটো ক্ষেত্ৰত তাইৰ লগত যায় আৰু তাই যি দিহানাম শিকিছে আৰু এই ক্ষেত্ৰত বাপেকৰ যথেষ্ট অৰিহণা আছে এই ক্ষেত্ৰত কি ক'বা দেউতাক? মই প্ৰথমতে ক'লোঁ যে মানুহ এজন গঢ় ল'বলৈ হ'লে প্ৰথম আপোনাৰ পৰিৱেশ পাব লাগিব গতিকে ঘৰখন মানে মা দেউতা সকলোকে সন্নিৱিষ্ট কৰা হৈছে গতিকে মা দেউতা অৰিহণা যথেষ্ট আছে তেওঁলোকে আগুৱাই লৈ গৈ আছে লগতে মোৰ লগতে উপস্থিত থাকে প্ৰতিটো অনুষ্ঠানতে গতিকে তেনেকুৱা এইটো হয় তেওঁৰ যথেষ্ট দেউতাকে যথেষ্ট আগবাঢ়ি নিছে আগবাঢ়ি গৈছে আৰু বিভিন্ন স্থানত যেতিয়া তুমি নাম গাম পৰিৱেশ মাতে তাত বোলে অডিয়েঞ্চৰ কেনেকুৱা চাপোৰ্ট দৰ্শকৰ কেনেকুৱা চাপোৰ্ট পোৱা? হয় দৰ্শকৰ কথা স্থান লৈ দৰ্শকক বহুত বেলেগ বেলেগ কিন্তু আগতে যেতিয়া দিহানাম বুলি ক'বলৈ গ'লে ঈশ্বৰৰ ঐশ্বিক গুণটো প্ৰকাশ কৰি গোৱা নামকে দিহানাম বুলি কোৱা হয় আমি শুনিবলৈ পাইছিলোঁ দিহানাম বিশেষকৈ মহিলাসকলৰ দ্বাৰাহে লোৱা হৈছিল নামঘৰত গতিকে তেতিয়া পৰিৱেশতকৈ এতিয়া পৰিৱেশ যথেষ্ট বেলেগ আমি যেতিয়া দিহানাম পৰিৱেশন কৰিব যাওঁ তেতিয়া দৰ্শকৰ সঁহাৰি খুব ভাল লগতে বৃদ্ধ আইতা ককা বা বয়োজ্যেষ্ঠসকলেতো নামৰ প্ৰতি আকৰ্ষিত হয় লগতে বৰ্তমান সময়ত নৱপ্ৰজন্মৰ যিসকল তেখেতলোকেও নামক খুব বেছি প্ৰাধান্য দিয়ে গতিকে আহে চাবলৈ সহযোগিতা আগবঢ়ায় আৰু তেওঁ ভাদ মাহত যথেষ্ট ব্যস্ততা হৈ আছে আজি ব্যস্তৰ মাজত আমাৰ চেনেলত বহুতো মূল্যৱান সময় দিছে আৰু শেষত আমাৰ চেনেলত আজি শেষতো কি গীত গাবলৈ নাম